মই ইংৰাজ আকৌ আহিলো আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভাকামনালৈ। বৰ্তমান আজি মই উপস্থিত আছো আজাৰা এনেকুৱা এটা জেগাত আছো বন্ধুসকল আৰু মোৰ মৰমৰ শুভাকাংক্ষীসকল। 5জন বিশিষ্ট ব্যক্তিৰ সৈতে আজি মই উপস্থিত আছো। আহকচোন আপোনালোকো আজি জানো ছাৰহঁতৰ পৰা কিছুমান নজনা কথা আমিও জানিবলৈ প্ৰয়াস কৰিম। কিন্তু এটা কথা কেতিয়াও নাপাহৰিব, ইংৰাজ অসমীয়া ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব। তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম। আহকচোন উত্তৰ পাম বুলি। প্ৰথমে মই বৰ্মা কাষলৈ আহিছো। যিহেতু আগৰ সমাজ আৰু আজিৰ সমাজ এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন নহয় জানো বাৰু? পৰিৱৰ্তন কি ক'ব বাৰু আপুনি? ইংৰাজ আমাৰ ঘৰলৈ আহিছে আজি, ভাল লাগিছে। আৰু তুমি যিটো প্ৰশ্ন সুধিছা এই প্ৰশ্নৰ মই থুলমূলকে ক'বলৈ আগবাঢ়িছো। ভাল লাগিছে। এই সমাজখন মই সৰুৰ পৰা দেখি আহিছো। আমি যেনেকে নৈতিকতাত আমাৰ জীৱন চলিছিলে, আজি সমাজখন তেনেকে নৈতিকতা নচলে। গতিকে সমাজৰ পৰিৱৰ্তন এই কাৰণে হৈ গৈছে। ইয়াৰ দায়িত্ব কিন্তু মাক দেউতাকৰ, সমাজৰ। গতিকে যেতিয়াই শিশু এটাই ভুল কৰে তেতিয়া সমাজৰ প্ৰত্যেক ব্যক্তিৰে দায়িত্ব থাকে যে ভুলটো শুধৰাই দিয়াৰ কাৰণে। আজি এইটো ভুলটো শুধৰাব গলে মানুহৰ গালি খাব লাগে, বেয়া কথা শুনিব। কিন্তু এইটো আমাৰ সমাজৰ কাৰণে এটা বেয়া প্ৰভাৱ পৰিছে এইটো। গতিকে আমি সমাজখনক ভালকৈ নিবৰ কাৰণে আমি আমাৰ শিক্ষা ব্যৱস্থা সেইবিলাকো পৰিৱৰ্তন কৰিব লাগিব। শিক্ষা ব্যৱস্থা আজিকালি যিটো দেখিছো মই, চব অসমীয়া বাদ দি আমাৰ চব বেলেগ ভাষাৰ ফালে ঢাল খাইছে, মানে ঢাপলি মেলিছে। গতিকে সেইকাৰণে আমাৰ যিটো অসমীয়াৰ নিজস্ব বস্তুটো আমি সহজে এৰিবৰ কাৰণে মানে বাধ্য হৈছো। আমাৰ শিশুসকল বাধ্য হৈছে। শিশুসকলক আমি যিফালে পনাম সিফালে যাব সিহঁতে। হয় বৰ্মা, আপোনাৰ সম্পূৰ্ণ নামটো কওকচোন। মোৰ নাম জ্ঞানদা দাস। হয়, আপোনাৰ বয়স কিমান হৈছে এতিয়া বাৰু? এতিয়া 70 বছৰ। 70 বছৰ বয়সত ভৰি দিলে নহয় জানো? মই ছাৰৰ কাষলৈ আহিছো অকমান। ছাৰে কওকচোন অকমান, কাৰণ যিহেতু ছাৰৰ এতিয়া বয়স কিমান? মোৰ 80 বছৰ। 80 বছৰ ভৰি দিলে। অসমবাসী ৰাইজ আশীৰ্বাদ কৰিব দেই যাতে 120 কমপ্লিট কৰে। কওক এতিয়া। পৰিৱৰ্তন আগৰ যিটো সমাজ আছিল, এতিয়া সম্পূৰ্ণ পৰিৱৰ্তন। আগৰ সমাজত নীতি নিয়ম বিলাক ভালদৰে চলি আছিল, কিন্তু এতিয়া নীতি নিয়ম বিলাক মানে আচলতে নীতি নিয়ম বিলাক সমাজে কৰিছিল। কিন্তু এতিয়া কি পলিটিকেল চাইডৰ পৰা ক'ব গ'লে তেওঁলোকৰ মানে দল বহুত আছে। দল বিলাকৰ মানে এতিয়া পলিটিকেল মানুহ বিলাকে সমাজক বাদ দিছে আৰু আমাৰ জনসাধাৰণক বাদ দিছে। জনসাধাৰণৰ পৰা কোনো ব্যক্তিত্ব উপদেশ নলয়। গতিকে মই বিচাৰো কি যে এই তেওঁলোকে ওপৰত যাওক, আমি বাধা নকৰো, কিন্তু জনসাধাৰণৰ মানে মতামতৰ ওপৰতহে যাব লাগে ওপৰত। হয় ছাৰ, ধন্যবাদ ছাৰ। ছাৰ আপুনি কি ক'ব? ধন্যবাদ ইংৰাজ। আগৰ সমাজ আৰু এতিয়াৰ সমাজ সঁচাকৈ বহুত ডিফাৰেঞ্চ। আমিতো সমাজ পাইছোঁ, সমাজৰ মাজতে ডাঙৰ দীঘল হৈছোঁ। সমাজে আমাক শিক্ষা দীক্ষা দিছে ক'ব গ'লে, আৰু সমাজক আমি কি অৰিহণা দিছোঁ সেইটো সমাজে দেখি আছে। কথা হ'ল আগৰ যিটো আমি পাইছিলোঁ, আমাৰ শিক্ষা অৱস্থাৰ পৰা শিক্ষা দীক্ষা আমি লওঁতে পৰিয়ালৰ পৰামৰ্শ মতে আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ। পৰিয়ালে আমাক দিক নিৰ্দেশনা দিছিলে। পৰিয়ালৰ কাৰণে আমি চিন্তা কৰিছিলোঁ, পৰিয়ালে আমাৰ কাৰণে চিন্তা কৰিছিলে। কিন্তু এতিয়া দেখিছোঁ যিবিলাক কেৰিকুলাম ওলাইছে শিক্ষাৰ কাৰণে, এতিয়া চব স্বাৱলম্বী হ'বলৈ এইটো মানে একাগ্ৰতা আহিছে, কিন্তু ইণ্ডিপেণ্ডেণ্ট হিচাপে মানে চেল্ফ হিচাপত তেওঁলোকে আগবাঢ়ি আছে। সমাজক কি অৰিহণা দিব, সমাজে কি পাব সেইটো চিন্তা নকৰি নিজে নিজৰ বাটটো মোকলাই ল'ব লাগে, নিজে আগবাঢ়ি যাব লাগে। সেইটো হ'ল সমাজৰ পৰিৱৰ্তন। হয় ছাৰ, ধন্যবাদ। আৰু মই ডক্টৰ দেৱেশ কলিতা ছাৰৰ সন্মুখলৈ আহিছো, কাৰণ ছাৰে বৰ্তমান এতিয়া কিমান বছৰ বয়সত ভৰি দিলে? 89। অসমবাসী ৰাইজ মাত্ৰ এবছৰ আছে 90 অতিক্ৰম কৰিবলৈ, নহয় জানো বাৰু? আজি মই বৰ সৌভাগ্যৱান। আজি মোৰ শাকত আছে 70 বছৰ বৰ্মা, এইফালে আছে 80 বছৰ, আৰু এইফালে আমাৰ ছাৰ বাৰু এতিয়া ডেকা হৈ। ছাৰ বয়স কিমান এতিয়া? 76।
কি ক'ম আৰু মই একো নকওঁ আৰু এইফালে 90 বছৰ আৰু মই আমাৰ ছাৰৰ কাষলৈ আহি আছো 88 কমপ্লিট হ'ব ছাৰ আপোনাৰ কাষলৈ মই সেই প্ৰশ্নটো আহিছো পৰিৱৰ্তন কি ক'ব হেল্ল' মাইছাবি কথাটো হ'ল বৰ দুখ লগা হয় তাৰমানে আমি সৰুতে ৰাতিপুৱা উঠি মুখ হাত ধুই অলপ পঢ়িছিলোঁ পঢ়াৰ পিছত আমি এই হেৰি গৰুকেইটালৈ পথাৰলৈ গৈছিলোঁ গৰুকেইটাত দৰৱ দিছিলোঁ বা এৰি দিছিলোঁ তাৰপিছত কেতিয়াবা আৰু হালোৱাক চাহ দিব গৈছিলোঁ তাৰ পৰা আহিয়ে কি বুলি কয় পিঁয়াজ আৰু পন্তা ভাত খাইছিলোঁ আৰু তেনেকৈ খাই আমি 9টা বজাত স্কুলতে আহিছিলোঁ কিন্তু দুৰ্ভাগ্য কি জানেনে আজি আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ নাতিনীবিলাকে সিহঁতক চাওমিন লাগে কি বুলি কয় এইটো ম'ম' লাগে এনেকে ইয়াতে দুনিয়াৰ ফাষ্ট ফুডবিলাক খাই থাকে সিহঁতে এতিয়া ভাতটো ভালেই নোপোৱা হৈছে যি ভাত খাই আমি জীৱন ধাৰণ কৰিলো ইমান ডাঙৰ হলো সেই ভাতৰ প্ৰতিও তেওঁলোকৰ মানে ইচ্ছা নোহোৱা হৈছে 1 নম্বৰ 2 নম্বৰ পঢ়া শুনা কি কৰে নাজানো খালি মোবাইলতে দিনে ৰাতি থাকে এনেকে ৰাতি শুবৰ সময়তো মোবাইলটো কাষত থাকে এতিয়া এই মোবাইলৰ যুগত আমি তেওঁলোকে কিমান শিক্ষিত হৈছে কিমান কি হৈছে আমি ধৰিবই নোৱাৰো কাৰণ আমি আমাৰ আগৰ শিক্ষা মতে আমি যিমানখিনি জানিছিলোঁ আমাতকৈ 100 গুণ বেছিকে জানে আমি অসমখন জানিছিলোঁ তেওঁলোকে গোটেই পৃথিৱীখন জনা হৈছে কিন্তু পৃথিৱীখন জনাৰ পিছতো তেওঁলোক শিক্ষিত বুলি মই ধৰিব নোৱাৰো কাৰণ মোৰ দৃষ্টিত তেওঁলোক শিক্ষিত নহয় কাৰণ কিয় নিজৰ ঘৰখন এৰি নিজৰ দেশখন এৰি নিজৰ গাঁওখন এৰি নিজৰ অসমখন এৰি বিদেশত চাকৰি কৰিব যায় কিয় আশাত টকাৰ আশাত গতিকে সেই টকাটো জানো আমাৰ নিজৰ ঠাইতে আৰ্জন কৰিব নোৱাৰি স্যাৰ এইটো প্ৰশ্নলৈ আহিম মই যিহেতু আপুনি সুন্দৰ কথা কৈছে বিদেশৰ যিটো কথা ক'লে সেই প্ৰশ্নটোতে মই আপোনালৈ পোনপটীয়াকৈ আহিম যিটো আপুনি পৰিৱৰ্তনৰ যিটো আপুনি ক'লে যে আগৰ সমাজ আৰু আজিৰ সমাজৰ মাজত এটা ডাঙৰ বিভেদ আৰু বিভাজন আহি পৰিলে নহয় জানো বাৰু যিটো আপুনি ক'লে এটা সময়ত পইতা ভাত খাই দৌৰি আমি স্কুললৈ গৈছিলোঁ আমি হাল বাব গৈছিলোঁ কিন্তু আজিৰ সমাজত সেই বস্তুটো সাংঘাতিক পৰিৱৰ্তন হৈ গৈছে নহয় জানো আমাৰ ল'ৰা ছোৱালীয়ে পইতা ভাত চিনিয়ে নাপায় হয় ছাৰ সুন্দৰ ছাৰ হয় আপোনাৰ কাষলৈ আহিছো ছাৰ আপুনি হয় এইটো ধৰিব প্ৰথমে আপোনাৰ নামটো কওকচোন বাৰু মোৰ প্ৰথমে নামটো শ্যামলাল বৰুৱা হয় ছাৰ মই প্ৰথমে এটা খুব গৰীব ফেমিলিৰ ইয়াতে মই আহিছো আপোনাৰ বয়স কিমান হৈছে বাৰু আপোনাৰ সৰুতে মা ঢুকাইছে দেউতা ঢুকাইছে হয় মই কামৰ সন্ধানত কৰি ফুৰিছিলোঁ হয় বয়স কিমান এতিয়া মোৰ বয়স 80 বছৰ 80 বছৰত আপুনি ভৰি দিলে নহয় জানো বাৰু এতিয়া মোৰ প্ৰশ্নটো আহিল পৰিৱৰ্তন যিটো এটা সাংঘাতিক পৰিৱৰ্তন আপুনি কি ক'ব আগৰ সমাজ আৰু আজিৰ সমাজ আগৰ সমাজত মই এটা সাধাৰণ লং পেণ্ট পিন্ধি তাৰ মানে ভৰ্তি কৰিব মানে এতিয়া DS চৌধুৰী বুলি এজন অফিচাৰ্ছ আছিল তেখেতক ইংৰাজীত কেডো বুলি কৈছিল আচ্ছা তেখেতে মোৰ ভৰিৰ ফালে চাই কৈছিল যে এই কি কৰিছা বোলে মই ইস্ত্ৰি কৰিব নোৱাৰো ইস্ত্ৰিটো হেৰি দৰ্জিৰ হাতানে চিলাই কৰি আনিছো সেইটো কৈছে আৰে দৰ্জিৰ হাতানে চিলাই কৰিছে ই আৰু নতুন নমুনা ক'ত ৰাখে তাৰপিছত ক'লে ঠিক আছে তাৰপিছত ক'লে কি তুমি বাহিৰত চাকৰি কৰিবা য'তে দেই ছাৰ ভাৰতবৰ্ষত মই ঘৰখন ভাল কৰিব লাগে ঠিক আছে তুমি তামিলনাডুত পঢ়া তামিলনাডুত তোমাৰ আজিৰ পৰা গেল তেতিয়া তেডো চাহাবে মোক তামিলনাডুত পঠালে তেতিয়া তামিলনাডুত পঢ়ে মই তাৰ পৰা বহুত কথাই শিকিলোঁ তামিল ভাষা শিকিলোঁ এনগেলা এইগিলা কিছুমান কথা শিকিলোঁ ভাষা মই ঘৰকো কি এটা চাকৰি লৈ 33 স্কটনত চাকৰি কৰি স্কটনটোৰ নাম আছিল 33 স্কটন তাৰ পৰা আহি মই অফিচাৰক কওঁতে কৈছে যে তোক হোম পোষ্টিং দি ইয়াতেই থাকা বাকী বোধহয় মোৰ তেখেতসকলে জানে মোৰ আমাৰ চিভিলিয়ানৰ একোটা পাৰ্টি আছিল আৰু আমাৰ ফুটবল খেলাৰো কিছুমান আছিল তেওঁ ভাল খেলিছে ভাল খেলিছে
সেনেকৈ এতিয়ালৈকে বৰ্তমান আপোনালোকৰ আশীৰ্বাদ। হয় ছাৰ, ধন্যবাদ ছাৰ। এইখিনিতে মই যিহেতু আজিৰ আৰু এটা প্ৰশ্নলৈ আহিছোঁ মই এতিয়া। প্ৰশ্নটো হ'ল, আমি দেখা পাওঁ আমি অসমত আমাৰ যিসকল মানে ল'ৰা ছোৱালী উচ্চ শিক্ষাৰ কাৰণে বিদেশলৈ ঢাপলি মেলে, নহয় জানো বাৰু? যেতিয়া অসমখন এৰি সেই বিদেশলৈ ঢাপলি মেলাৰ পিছত কিন্তু আমি অসমত সিহঁতক আকৌ বিচাৰি নাপাওঁ, নহয় জানো? অসমে এটা এটা সুন্দৰ ব্ৰেইন, সুন্দৰ এটা এটা ৰিচৰ্চ হেৰুৱাই পেলায়। এইটো ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? হয়, এই কথাটো সত্য, কিন্তু তথাপি ষ্টুডেণ্ট হিচাপে যিবিলাক শিক্ষা দীক্ষা লাভ কৰি পেলাই ইউটিলাইজ কৰিবৰ কাৰণে নিজৰ ব্ৰেইনটো বিদেশত যাবৰ কাৰণে বাধ্য হৈ পৰে। কাৰণ ভাৰতবৰ্ষত বা অসমত তেনেকে চাকৰিৰ সম্ভাৱনাটো কম। চাকৰি আছে যদিও মানে যে চিউৰিটি নাই। মই এইখিনিতে প্ৰশ্নটো সুধিছো দেই আপোনাক, কাৰণ ইয়াৰ মেইন আঁৰৰ ৰহস্যটো কি? সেই ব্ৰেইনবোৰ আমি অসমত ব্যৱহাৰ কৰিব নোৱাৰো নেকি? তাৰ কাৰণে আমি কি ষ্ট্ৰেটেজি আমি গ্ৰহণ কৰিব লাগিব? নহয়, পাৰি, কিয় নোৱাৰি? যদি চৰকাৰে ষ্টেপ লয়, নহয় আমাৰ ভাল ভাল ইণ্ডাষ্ট্ৰি ইয়াতে হওক, ভাল ভাল আমাৰ যে ভাৰতবৰ্ষ অসমখন ইমান সুন্দৰ শুৱলা আৰু সকলো মানে কি সম্পদৰ অধিকাৰী, সকলো সম্পদেই ইয়াতে পায়। গতিকে এই সম্পদখিনি আমি যদি ব্যৱহাৰ কৰিব পাৰো ভাল ধৰণে, আৰু যিবোৰ ল'ৰা ছোৱালী আজি শিক্ষিত হৈ ওলাইছে তেওঁলোকে সেইবোৰ ৰিচোৰ্চ বিলাক আমাক ভালদৰে ইউটিলাইজ কৰক, আৰু তেওঁলোকে ভাল ইণ্ডাষ্ট্ৰি হওক কিবা হওক সেইটো চৰকাৰে ব্যৱস্থা ল'ব লাগিব ইয়াৰ কাৰণে, যে আমাৰ ব্ৰেইনবোৰ বাহিৰত যাব নোৱাৰে, ইয়াতে থাকি যাওক। আৰু আমাৰ যে যিবোৰ মাক দেউতাকে ল'ৰা ছোৱালী বিলাক তৈয়াৰ কৰিলে সৰুৰে পৰা কষ্ট কৰি, সেই ল'ৰা ছোৱালী বিলাকক যাতে কাষতে পায়। হয়, ধন্যবাদ জনালো। আপোনাৰ কাষলৈ আহিলো, আপুনি কি ক'ব বাৰু? আপোনাৰ ছোৱালীজনীও লণ্ডনত থাকে, নহয় জানো বাৰু? হয়, কিছুমান আগৰ পৰা প্ৰচলিত হৈছে কি, আৰু এতিয়াও প্ৰচলিত হৈছে কি, যে ভালদৰে প্ৰচলিত হৈছে অসমীয়া মিডিয়ামৰ ছোৱালী বা ল'ৰা বাহিৰত যাব নোৱাৰে, আৰু যাব নোৱাৰা শক্তি নাই। কিন্তু সেইটোৰ কাৰণে মোৰ ছোৱালীটো কিন্তু অসমীয়া মিডিয়ামৰ পৰা পঢ়িছিল, পঢ়ি কিন্তু তেওঁ ইংৰাজীও ক'ব জানে, অসমীয়াও ক'ব জানে, চব ভাষাই ক'ব জানে। কিন্তু আমাৰ কিছুমান ল'ৰা ছোৱালীয়ে কৈছে কি যে বাহিৰত যোৱাৰ লগে লগে অসমীয়া ভাষাটো শেষ কৰি দিছে, আৰু তেওঁলোকে আহিবও ইচ্ছা নকৰে। বুজিছা নাই? গতিকে এইটো আগৰ পৰা চলি আছে। যেতিয়া মই বিচাৰিছো যে অসমীয়া মিডিয়ামত পঢ়িলেও ল'ৰা ছোৱালী ভাল শিক্ষা লাভ কৰিব পাৰে ফৰেনত যাই হলেও, আৰু ইয়াৰ বাবে যদি ফৰেনত যাব লগা হৈছে কি কাৰণত, আমাৰ ইয়াতে ইণ্ডিয়াত বা অসমত কোনো চাকৰি দিব নোৱাৰে, সেইকাৰণে বাহিৰত যাব লগা হৈছে। এইখিনিয়ে মোৰ ক'ব লাগে। হয় ছাৰ, আপোনাৰ? মই ভাবো ভাৰতবৰ্ষতো এখন ডেভেলপিং ষ্টেট বুলি কৈ আছে। ডেভেলপিং ষ্টেটত মানে ইয়াতে বহুতো কাৰুকাৰ্য বা শিল্প উদ্যোগ বনাবৰ বহুত পটেঞ্চিয়েলিটি আছে, আৰু সেই শিল্প উদ্যোগবিলাকত যিবিলাক উচ্চ শিক্ষিত আছে, বাহিৰত যিবিলাক যাব বিচাৰি আছে, তেওঁলোকক এই শিল্প উদ্যোগবিলাকত তেওঁলোক মনোনিৱেশ কৰিব লাগে, আৰু চৰকাৰেও তেনেধৰণৰ এটা স্কিম উলিয়াব লাগে যে যিবিলাকে বাহিৰত যায় মানে হাই কোৱালিফাইড হয়, তেওঁলোকৰ পটেঞ্চিয়েলিটি আছে, ছায়েন্স বেকগ্ৰাউণ্ড আছে, তেওঁলোকে উদ্ভাৱন কৰিব পাৰে, ইনোভেশ্যন কৰিব পাৰে, তেওঁলোকক যাতে এই স্কিম উলিয়াই ইয়াতে ভাৰতবৰ্ষতে বা অসমতে নিয়োগ কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। এনেকুৱা ভাৱে কৰিলে নিশ্চয় বাহিৰত যোৱাৰ যিটো পটেঞ্চিয়েলিটি আছে, বাহিৰত যোৱাৰ যিটো ইচ্ছা আছে, হাবিয়াস আছে, সেই হাবিয়াসটো নাই হ'ব। আৰু আমি সমাজে এই উচ্চ শিক্ষিত সকলৰ পৰা আমি নিশ্চয় কিছুমান সুবিধা লাভ কৰিব পাৰিম, আমাৰ সমাজ উৎকৰ্ষ সাধন হ'ব, আমাৰ সমাজে নিশ্চয় কিছুমান ভাল বস্তু দেখিবলৈ পাব। গতিকে চৰকাৰে এই উচ্চ শিক্ষিত সকলক আমাৰ অসমত বা ভাৰতত ৰাখিবৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগে। হয় ছাৰ, ধন্যবাদ। মই ডক্টৰ দেৱেশ কলিতা ছাৰ আহিছো সন্মুখলৈ। ছাৰ, আপুনি কি ক'ব? এইটো কাৰণে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব? সঁচা কথা ক'বলৈ হ'লে আমাৰ চৰকাৰৰ দুখতে আমাৰ ল'ৰাবিলাক বাহিৰত যায়। কাৰণ কথা হ'ল কি যে আমাৰ শিক্ষিত ল'ৰাবিলাকক একোটা আমাৰ সম্পদ, এই সম্পদবিলাক ধৰি ৰাখিবৰ কাৰণে নানা ধৰণৰ উপায় ব্যৱস্থা কৰিব লাগে চৰকাৰে। ইণ্ডাষ্ট্ৰি খুলিব লাগে বা তেনেকুৱা নানা ধৰণৰ ইনষ্টিটিউট খুলিব লাগে, বা ভাল ভাল কাম কোম্পানী চম্পানী খুলি এই মগজুবিলাক আমাৰ তাত ৰাখিব লাগে। কিন্তু ঘটনা হ'ল কি
আমাৰ চৰকাৰৰ সেই পিনে কোনো নজৰ নাই কাৰণে বাধ্য হৈ আমাৰ উপযুক্ত শিক্ষিত ল'ৰাবিলাকে অসমৰ তথা ভাৰতবৰ্ষৰ বাহিৰলৈ যাবলৈ বাধ্য হয় ছাৰ আৰু ইয়াতে যদি সংস্থাপন পালে হয় তেনেহ'লে আমাৰ এই ল'ৰাবিলাকে নিশ্চয় নাযায় যদি এই ল'ৰাবিলাকৰ টেলেণ্ট হিচাপে তেওঁলোকক নিজাকে কিবা কৰাৰ কাৰণেও যদি ব্যৱস্থা কৰি দিলে হয় চৰকাৰে তেতিয়াও তেওঁলোকে বাহিৰত নগ'ল হয় বা তেনেকুৱা টেলেণ্ট থকা একোটা পাৰ্টিক লগাই যদি একোটা ইণ্ডাষ্ট্ৰী বা কিবা বনাই দিলে হয় গভৰ্ণমেণ্টে সহায় কৰিলে হয় তেতিয়াও আমাৰ ল'ৰাবিলাক বাহিৰত নগ'ল হয় কিন্তু এতিয়া একো নোহোৱাৰ কাৰণে আমাৰ শিক্ষিত মগজুখিনি বাহিৰত যাবৰ কাৰণে বাধ্য হৈছে হয় ছাৰ ধন্যবাদ জনালো ছাৰ আপুনি কি ক'ব ইয়াৰ মই এই সুবিধাখিনি হয় ছাৰ এডোখৰ ঠাই গ'লো মোক ক'লে যে অলপ বাহিৰত কথা এতিয়া মই কইম্বাটুৰত গ'লোঁ হয় ছাৰ কইম্বাটুৰ এনেকুৱা ঠাই মই মানে মোৰ জীৱনত এতিয়াও আহে যে তামিলনাডুত গ'লে মোৰ এটা প্ৰফিট হৈছে মই কইম্বাটুৰ গ'লোঁ হয় কইম্বাটুৰৰ নিচিনা বেষ্ট প্লেচ হয় ছাৰ গতিকে মোৰ জীৱনত সেইখিনি সাৰ্থকে বুলি ধৰি ল'লোঁ আৰু হয় ছাৰ ধন্যবাদ যিহেতু অসমবাসী ৰাইজ আমাৰ ল'ৰা ছোৱালীবোৰ আজি আমি কিয় হেৰুৱাইছো অসমৰ পৰা আজি ক'লে মোৰ সৈতে আছে 4-5জন অভিজ্ঞ ব্যক্তি আপোনালোকে গম পালে যে যদি চৰকাৰে ইয়াৰ ওপৰত কিবা এটা কৰিব পৰা যায় তেতিয়াহ'লে আমি আমাৰ যি ব্ৰেইনবোৰ যি ৰিচৰ্চবোৰ বিদেশলৈ ঢাপলি মেলিছে সেই ব্ৰেইনবোৰ আমি অসমতে এটা সম্পদ কৰি আমি ৰাখিব পাৰিম নহয় জানো বাৰু আৰু যিহেতু মোৰ মৰমৰ শুভাকাংক্ষীসকল আৰু মোৰ মৰমৰ বন্ধুবৰ্গসকল আৰু আজিৰ আমাৰ অনুষ্ঠানটো ইয়াতে মই শেষ কৰিলোঁ অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সুন্দৰ সুন্দৰ অনুষ্ঠানবোৰ আপোনালোকক দিবলৈ কিন্তু ইংৰাজ অসমীয়া চেনেলটো কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ এই বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম আপোনালোক সকলোকে ধন্যবাদ জনালোঁ